যাৰ নেকি একো দুখেই নাই তাক বন্দী কৰি ৰখাৰো কাৰো অধিকাৰ নাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আপোনালোকে গম পাইছে শ্যাম কানু মহন্ত আৰু তেওঁ কি কৰিছে, বেংক একাউণ্ট ব্লক হৈ আছিলে আৰু ইতিমধ্যে তেওঁলোকৰ বেংক একাউণ্ট কি কৰিছে, খুলি দিছে। আৰু সিদ্ধাৰ্থ বোলাটোৰ কি কৰিছে, সেই পানীৰ কিবা ফেক্টৰী আছিলে নহয়, সেইটো খুলি দিছে। এতিয়া তাকে দেখি পেলাই আমি হৈচৈ লগালে হ'বনে? হৈচৈ লগাব লাগিছিলে কোনে আৰু এতিয়া হৈচৈ লগাই আছে কোনে? মেইন কথাটো কওঁ শুনক, তেওঁলোকৰ একো দুখ নাই কাৰণে তেওঁলোকৰ বেংক একাউণ্ট মুকলি কৰি দিছে, পানী ফেক্টৰী মুকলি কৰি দিছে আৰু দুদিনৰ পিছত হয়তো মানুহকেইটাও মুকলি কৰি দিব। আপোনালোকে তেতিয়া ক'ব পাৰিব নেকি যে এইকেইটা গাত দুখ আছে? দুখ নাই কাৰণেই কি কৰিছে, তেওঁলোকে এটা এটাকৈ তেওঁলোকৰ সকলোখিনি কাম ক্লিয়াৰ কৰি গৈ আছে জেলৰ ভিতৰতে। আৰু ইলেকশ্যন যাব, ইফালে তেওঁলোক জেলৰ পৰা মুকলি হ'ব, হয়তো জেল ইলেকশ্যনৰ আগতো হৈ যাব পাৰে। বন্ধু বান্ধৱীসকল, এইখিনি কথা মই কিয় কৈছোঁ শুনক। এইখিনি কাম হ'বলৈ পালে কেনেকৈ? যেতিয়া নেকি 12,000 পৃষ্ঠা যেতিয়া দাখিল কৰিছিলে সেই কি চাৰ্জশ্বিট, সেই চাৰ্জশ্বিট পঢ়িবলৈ কিমান বছৰ লাগিব বুলি ক'লে, কিমান কি যে ভেকু ভাওনা সেই উকিলসকলেই ক'লে। আৰু সেই উকিলসকলেই এতিয়া কি কৰে, খানেও আকৌ পানী ঢালি কি কৰে, মুকুলাইও দিয়ে। ঠিক তেনেকুৱা হৈ আছে। মেইন কথাটো হ'ল কি জানেনে, SIT আৰু CID ভুলৰ কাৰণেই তেওঁলোকে এইবিলাক কৰিবলৈ সক্ষম হৈছে, মানে এইবিলাক খোল খাই গৈ আছে। আপোনালোকে তাত একো বাধা দিব নোৱাৰে, তেওঁলোকে আইন কানুনৰ ফালৰ পৰাহে সেইখিনি কৰিছে। যদি খুব মানুহে চিঞৰি আছিলে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছে যেতিয়া সাৰি যাব নোৱাৰে এনেকৈ কৈ আছিলে নহয় জানো? আপোনালোকেতো ভিতৰ চোৱাটো একো গম নাপায়, তাত কি আছিলে। যদি একেবাৰে একদম মজবুত চাৰ্জশ্বিটেই আছিলে তেন্তে হ'লে কি কাৰণে তেওঁলোকৰ এটা এটাকৈ কামবিলাক সমাধা কৰি গৈ আছে। নকলেওহে নোৱাৰো, ক'লেও লাগে জগৰ। বন্ধু বান্ধৱীসকল, ইয়াৰ আগতেও মই এনেকুৱা কিছুমান ভিডিঅ' দিওঁতে মোক একদম বহুত বিতৰ্কৰ মাজলৈ টানি নি বেয়াকৈ কমেণ্ট কৰিছিলে। আৰু কওঁ শুনকচোন, আপোনালোকে দেখিছিলে প্ৰথম অৱস্থাৰ পৰাই জুবিন গাৰ্গৰ পত্নীয়ে হওক, জুবিন গাৰ্গৰ ভগ্নীয়ে হওক, তেওঁলোকে সুন্দৰকৈ উপস্থাপন কৰি আছিল। আমাৰ চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে, ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে। আমাৰ তেওঁলোকে যি ধৰণে বিচাৰিছে সেই ধৰণে তেওঁলোকৰ কাম কাজবিলাক হৈ গৈ আছে। আৰু সেই কাম কাজবিলাক হৈ থকাৰ পিছত, ইমান নিয়াৰিকৈ হৈ থকাৰ পিছত এতিয়া আকৌ হৈ হাল্লা কৰি কিবা লাভ আছে নেকি? তেওঁলোকৰ কাম নিয়াৰিকৈ হৈ আছে, তেওঁলোকৰ মনৰ মতনৰ হৈ আছে। তাৰ পিছত আকৌ এতিয়া তেওঁলোকে অসন্তুষ্ট প্ৰকাশ কৰিছে। আজিৰ পৰা দেখিছোঁ 2-3টামান কেছত তেওঁলোকে অসন্তুষ্ট প্ৰকাশ কৰিছে। মোৰ তেওঁলোকৰ লগত একো শত্ৰুতা নাই, মই হোৱাটো কৈছোঁ। আৰু হয়তো কিছু লোকে মোক বেয়া পাব, বেয়া পালেও কথা নাই, মই যিটো হয় মই সেই কথাটোকে কৈছোঁ। আপোনালোকে কওকচোন, মই কোৱা কথাখিনি নহয় নেকি? আৰু আছে কথা, বহুখিনি আছে, কিন্তু তাৰ মাজতে কওঁ, এতিয়া শ্যাম কানু মহন্তৰ বেংক একাউণ্ট খুলি গ'ল, সিদ্ধাৰ্থ বোলাটোৰ খুলিলে, আৰু সেই তন্দীপন কিবা কিবি আৰু এজাক আছে নহয়, সেইজাকৰ আজিকালি মোৰ নাম ল'বলৈও মন নাযায়। সঁচা কথা কৈছোঁ, আজিকালি মই এইবিলাকৰ পৰা আঁতৰি থাকোঁ। তথাপিও চকুৰ আগত যেতিয়া আহি যায় কিছুমান নিউজ, আৰু সেইখিনি মই আপোনালোকৰ ওচৰত প্ৰকাশ নকৰাকৈ থাকিব নোৱাৰোঁ। এতিয়া যিকেইজন এডভোকেটে তেওঁলোকে কিছুমান একেবাৰে যুক্তি দৰ্শাই আছে, তেনেকুৱা হেল্ল' গালো খোলাকটি তাল একো নাই। এওঁলোকে যিমানে গাওক একো নাই, লাষ্টত এটা বিগ জিৰ'। যিমান যি নহ'লেও সেই মুকলি আকাশৰ তললৈ আহিব, এই 6-7টা মুকলি আকাশৰ তললৈ আহিব, আৰু সকলোখিনি তেওঁলোকৰ যি বন্ধ হৈ আছিলে সেইখিনি গোটেইখিনি তেওঁলোক জেলত থাকোঁতে সেইখিনি খোল খাই আহিব। এনেই এতিয়া হৈ কৰি লাভ নাই, ন্যায় আমি নিজেই ল'ব লাগিব। জুবিন গাৰ্গৰ কাৰণে ন্যায় আমি যদি আদালতত বিচাৰোঁ সেইটো নহ'ব। এতিয়া যাৰ তাৰ লগতে মই কওঁ শুনক, যাৰ তাৰ লগতে যদি কিবা 2 নম্বৰী কাম হয় তেন্তে হ'লে আমি নিজৰ ৰক্ষণাবেক্ষণ আমি নিজেই দিব লাগিব। ন্যায়ালয়লৈ মুখ চালে তেতিয়া কি হ'ব জানেনে? এজনী কংগ্ৰেছ, এজনী BJP, এজনী ৰাইজৰ দল, এইবিলাক হ'ব। গতিকে নিজৰ ন্যায়
আমি নিজেই ল'ব লাগিব। আপোনালোকে লয় নে নলয় নাজানো, মোৰ কথাটো কৈছোঁ। আকৌ মই তাকে ক'লে ক'ব এই এজনীয়ে উচ্চতাই দিছে, এনেকৈ ক'ব নহয় জানো। আপোনালোকে দেখিছেই ভেকু ভাওনা, দেখিছেই কি হৈ আছিলে। প্ৰথম অৱস্থাত আমাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া জুবিন গাৰ্গ ঢুকাইছিলে তেতিয়া একদম মানে এই ৰাম বহুত হেৰি কৰিছিলে। আৰু তেতিয়া ময়ো কিন্তু কৈছিলোঁ যে প্ৰথমজন মুখ্যমন্ত্ৰীক দেখিছোঁ তেওঁ এনেকৈ মানে গৈছে জুবিন সমাধি ক্ষেত্ৰতেই হওক বা তেওঁ একদম প্ৰতিটো কামতে ওতঃপ্ৰোতভাৱে জড়িত আছিলে, দেখিছে। আৰু তেতিয়া শলাগ লৈছিলোঁ। আৰু এতিয়া দেখিছেনে ইলেকশ্যন অহাৰ লগে লগে সেইবিলাক বাদ দিয়ক, তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে যে ২৬ত যদি তেওঁ জিকে তেন্তেহে তেওঁ জুবিন সমাধি ক্ষেত্ৰলৈ যাব আৰু সেই সমাধি কামখিনি কৰিব। আৰু তেওঁতো সেইদিনাখনেই যেতিয়া ধূলিময় পৰিস্থিতি হৈছিলে, ভিডিঅ'টো ওলাইছিলে, তেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে নহয়নে, ৱালৰ কাম কৰক। কিন্তু বৰষুণৰ আগমন, এতিয়া একদম আগমন মানে দিওঁ হৈ আছে। আৰু এতিয়ালৈকে কিন্তু কামখিনি সম্পূৰ্ণ হৈ উঠাই নাই। আৰু ইয়াৰ অন্তৰালত কি বাৰু, তেওঁলোকৰ যদি ইচ্ছা আছে তেন্তে হ'লে তেওঁলোকৰ কামবিলাক কি হ'ল হয়, খৰকটীয়া হ'ল হয়। আৰু ইচ্ছা নাই কাৰণে তেওঁলোকে কি কৰিছে মানে লেহেমীয়া গতিত কৰি গৈ আছে। আৰু এজনক দেখিলোঁ, হয়তো সীমান্ত শেখৰ নে কি, সেইটোৱে সেই নলবাৰীৰ ফালে দেখোন ভাষণ মাৰি থকা দেখিছোঁ। মই লগাই নিদিওঁ দিয়কচোন, ইয়াত ভাষণ মাৰি থকা দেখিছোঁ। ৰাম, ৰাজনীতিকৰণ হৈ আছে, জুবিন গাৰ্গে ন্যায় পাবই লাগিব, কিবা জুবিন সমাধি ক্ষেত্ৰত মানে ৰাজনীতিকৰণৰ কাৰণেহে গৈ আছে। হে ভগৱান, তাত মানে এতিয়া কোনোবা এটা যদি গায়ক আহিলে, মই এটা উদাহৰণ দিছোঁ, সেইদিনাখন মৌমিতা মিত্ৰ আহিলে, তেওঁ মুনাফাৰ কাৰণেহে আহিলে, তেওঁ মানে লাভৰ কাৰণে, বেপাৰীৰ কাৰণেহে আহিলে। ৰাজনীতিৰ কোনোবা মানুহ এটা গ'ল, ৰাজনীতিৰ কাৰণেহে গ'ল। কোনোবা এটা গ'ল আৰু বেলেগ এটা কোনোবা এটা গ'ল, নাই এইটো ভিডিঅ' বনাবৰ কাৰণেহে ইয়াত আহিছে। এনেকুৱা বহুত তাত নতংকি চলি আছে। আৰু হয়ো মানে কি ক'ব আৰু, ৰাজনীতিকৰণ হওক কিবা হওক, এইবিলাক কিবাকিবি গৈ আছে। আৰু অখিল গগৈদেৱটো গৈ আছে, আপোনালোকে দেখিছে। কিন্তু অখিল গগৈয়ে কওকচোন, এতিয়া বোলে অখিল গগৈ ৰাইজৰ কাৰণে মানে ৰাজনীতিকৰণৰ কাৰণে গৈ আছে, ক'ব পাৰিবনে? নে সেই এৰিয়াত কিবা ৰাইজৰ দলৰ কিবা প্ৰভাৱ আছে নেকি? আপোনালোকে কওকচোন। মুঠতে যোনে ভাল কাম কৰে তাকে মানে আমি আঁকোৱালি ল'ম। এতিয়া ইমান খৰকটীয়া কৰা কাম দেখিছে নহয়, ব্ৰিজ এখন বনাবলৈ মুখ্যমন্ত্ৰীক কিমান দিন লাগে। কিন্তু জুবিন সমাধি ক্ষেত্ৰ এতিয়া 5 মাহ সকলি 6 মাহ হৈ গ'ল, তথাপিও কিন্তু ফুচফাচ হৈ আছে, একো নাই, লাইট চাইট নাই, একো নাই। মানে কিবা আৰু শ্মশান খালী আৰু একেবাৰে শ্মশান খালীয়ে কৰি পেলাই থৈ দিলে। এতিয়া দোকানকেইখনটো ওলাই অহাৰ পিছত এনেই দোকানৰ ছাতিবিলাকে একেবাৰে মানে আৱৰি সামৰি ৰাখিছিলে, মানুহ সোমাব নোৱাৰা কৰি। এতিয়া একদম মুকলি মঞ্চ, একো নাই। সেই 2-3টামান লেবাৰ সেই গিলৰ কামখিনিকে কৰাকে কৰি থাকিব। হে ভগৱান, দেখি শুনিও মানে আমনি লাগে, নকৰিহে নোৱাৰোঁ। বন্ধু বান্ধৱীসকল, যি কিগৰাকী মানুহে আজিকালি কিন্তু এই 2টামান হেৰিত দেখিছোঁ, এই জুবিনৰ ভগ্নীগৰাকীক দেখা নাই, আকৌ গৰিমা গাৰ্গক অকলে দেখিছোঁ, আৰু কোনোবা এজনী মহিলাক দেখোঁ। কি হয় কি কথা সেয়া মই একো চিনি জানি নাপাওঁ। তথাপিও মই আচৰিত হৈছোঁ, এসময়ত তেওঁলোকে কিমান একদম চৰকাৰক শলাগিছিলে, মুখ্যমন্ত্ৰীক ধন্যবাদ দি দিয়ে, চৰকাৰক ধন্যবাদ দি দিয়ে, তৎপোৱা নাছিলে। এতিয়া কি কৰিছে তেওঁলোকৰ আকৌ এতিয়া মনৰ মতন মানে হেৰি হোৱা নাই, ন্যায় হোৱা নাই, কামবিলাক হেৰি হোৱা নাই। সেইবিলাক কৈ মানে এতিয়া নিউজৰ আগত কৈ আছে। এতিয়া কাৰ ফালে মাত দিব? সেইটো সময়ত যেতিয়া আমি জুবিন গাৰ্গৰ হৈ মাত মাতিছিলোঁ, তেতিয়া আমাক বহুত তই গালি পাৰিছিলি নহয়, এসময়ত তই গালি পাৰিছিলি, সেই তেনেকৈ কিছুমান লিংক আনি দিছিলেহি। আৰু এতিয়া নাই, ক্ৰমান্বয়ে নাই। সেই আমাৰ নিচিনা লালু পাঞ্জু মানে মানুহবিলাকে জুবিন গাৰ্গৰ কাৰণে কি কৰি আছে, ন্যায় বিচাৰি আছে। আমি আচলতে কি জানে, মনৰ পৰা ভাল পাইছিলোঁ, আৰু সেইকাৰণে বেয়াটো দেখিলে আমি গালি দিছিলোঁ। বেয়াকৈ গালি দিছিলোঁ, নিদিয়াকৈ থকা নাই। মই প্ৰতিটো ভিডিঅ'তে কওঁ, মই বেয়াকৈ গালি দিছিলোঁ। আৰু সেইটো সময়ত আছিলে কি, সময় সাপেক্ষে কিছুমান কথা কৈছিলে, আৰু সেইটো কাৰণে গালি দিছিলোঁ। আৰু সেই বুলিয়ে যে জুবিন গাৰ্গক মৰি দিবলৈ মানে এতিয়া মৰাৰ কাৰণে ভাল পাম, সেইটো কথা নহয়, কেতিয়াও নহয়। আৰু যিসকলে তেওঁৰ লগত নিশে টোপাই বুৰু মাৰি খাই আছিলে, বেয়াটো দেখিও চকু কাণ মুদি আছিলে, তেওঁলোক এতিয়া একদম চুপচাপ। আৰু এজাকটো আছেই, গায়ক গায়িকা হওক, অভিনেতা অভিনেত্ৰীও হওক, তেহেঁতে কি কৰিছে, একদম চুপচাপেই আমি মাত মাতিম কিজনী, আমাক মুখ্যমন্ত্ৰীয়ে এনেকৈ কৰিব, কি দৰকাৰ আমাৰ এইবিলাক মাত মাতিবলৈ, আমি মাত নামাতো। আৰু সেই গায়ক গায়িকাসকলে এতিয়া কি কৰিছে, মৌমিতা আহোঁতে আকৌ মৌমিতা পিছত লাগি আছে। এজনীয়ে বেপাৰৰ কাৰণে আহিছে, তহঁতৰ দম আছেনে? মৌমিতা যেনেকৈ আহি পেলাই তেওঁ ন্যায় কাৰণে হওক, তেওঁ যজ্ঞও পাতিছিলে, জুবিন গাৰ্গৰ ন্যায় কাৰণে তেওঁ যজ্ঞও পাতিছিলে। তহঁতে পাতি পাইছিলি? তহঁতে আহি পাইছিলি নে?
সেই জুবলিক মই দেখিছিলোঁ দুদিন এদিনৰ কাৰণে দুদিন তিনিদিনমান আহিছিলে। জুবলি কথাটো বাৰু এক্সট্ৰা, তাৰ বাদে যিসকলে মৌমিতাক লৈ পেলাই কথা কৈ আছে মই তেওঁলোকৰ কথা কৈছোঁ। আৰু এতিয়া শ্যাম কানু লৈ পেলাই শ্যাম কানু বেংক একাউণ্ট কিবা হৈছে, সিদ্ধাৰ্থৰ কিবা হৈছে, সেইবিলাক কথা কৈ আছে। সেইবিলাক কৈ এতিয়া আৰু একো লাভ নাই। ন্যায় যদি নাপায় সেইবিলাক আমাৰ কৈ পেলাই লাভ হ'ব নেকি? আৰু আপোনালোকে কি ভাবিছে দোষীয়ে শাস্তি পাব? দোষীয়ে যি জেল খালে সেয়াই, জেলৰ পৰা মুকলি হৈ অহাৰ পিছত আৰু একো শাস্তি নাই। এইখিনিকে ক'লোঁ আৰু বেছিকৈ ক'বলৈও মন নাযায়। এজন হেৰিয়ে কি বুলি কয় অভিবক্তাই কিছুমান মন্তব্য কৰিছে, সেই মন্তব্যখিনি ভাবিছোঁ এবাৰ লগাই দিওঁ এবাৰ লগাই নিদিওঁ তেনেকৈ ভাবিছোঁ, কিন্তু মোৰ লগাবলৈ মন যোৱা নাই। এইবিলাক মোৰ দেখিবলৈ মন নোযোৱা হ'ল, কিয় নাজানো। এই অভিবক্তাবিলাককো মোৰ দেখিবলৈ মন নোযোৱা হ'ল, একেবাৰে ফকটীয়া। মই সঁচা কথা কৈছোঁ, একেবাৰে ফকটীয়া। তেওঁলোকে এতিয়া এইটো ফালে ক'ব, এতিয়াই সেইটো ফালে কৈ পেলাই খিচিৰি মিচিৰি কৰি পেলাই থৈ দিয়ে। এইবিলাকত মাথা মাৰি থকাতকৈ আমি নিজৰ ন্যায় নিজে আমি ল'ব লাগিব। আৰু কেনেকৈ ল'ব লাগিব নিজেই আপোনালোকে হয়তো নিজে নিজে গম পায়েই। বন্ধু বান্ধৱীসকল আৰু বেছিকৈ বহলাই গৈ নাথাকোঁ, এইখিনিকে ক'লোঁ। বহুত লৰালৰিকৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু মোৰ ভাল নহয়, গম পাইছেনে? এই কিবা কয় নহয় তেল ফুটি পেলাই পৰি গোটেই মুখ চুখ হেৰি হ'ল। এতিয়াহে গম পাইছোঁ এটুকু এটুকুকৈ মানে ওলাই গৈ আছে। এইবিলাক দেখিছেনে? এই বহুতখিনিতে হেৰি হৈছে। সেইকাৰণে এনেকৈ পেলাই ভিডিঅ'টো সৰু কৰি পেলাই বনাই থৈ দিছোঁ। আৰু মনটোতো মনে। আৰু এইবিলাক কিছুমান মানে নটংকি মিডিয়াৰ আগত যে কিছুমান আহি পেলাই অভিনয় কৰেহি, সেইবিলাক দেখি পেলাই বহুত খং উঠিছে। গতিকে বন্ধু বান্ধৱীসকল আৰু কিবা যদি ভুল কৈছোঁ আপোনালোকে মাফ কৰিব। আৰু মই পৰাপক্ষত দেই, মই কিবা ক'লে একে সঁচা কথাখিনি কওঁ। আৰু তাৰ কাৰণে যদি কোনোবাই মোক চৰ এটাও মাৰি দিয়ে মোৰ তাত আপত্তি নাই, মই গালখন পাতি দিম। কিন্তু মিছা কথা ক'লেহে মোৰ একেবাৰে মানে জ্বলি পকি উঠে। গতিকে আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু বাই বাই।